ৰত্নদত্ত SSG মটিভেশ্যনেল ট্ৰেইনাৰ। আজি আলোচনা কৰিম যে NRC সময়ত যোনে আধাৰ কাৰ্ড এপ্লাই কৰিছিলে তেওঁলোকে আজিলৈকে আধাৰ কাৰ্ড পোৱা নাই। যিটো বায়োমেট্ৰিক সমস্যা হৈ আছিলে সেইটো এতিয়ালৈকে দূৰ হোৱা নাই। গতিকে চৰকাৰে এতিয়া নতুন পদক্ষেপ লৈছে যে এতিয়া নতুনকৈ আকৌ 22,09,000 আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় চৰকাৰে এইটো ভাল পদক্ষেপ হাতত লৈছে যে NRC সময়ত কৰা আধাৰ কাৰ্ড যোনে পোৱা নাই তেওঁলোকক নতুনকৈ আকৌ আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে। এই আধাৰ কাৰ্ডটো যোনে পোৱা নাই তেওঁলোকৰ বহু সমস্যা হৈছে। ল'ৰা ছোৱালীবিলাকে কি হৈছে নতুনকৈ এডমিশ্যন ল'বৰ কাৰণে প্ৰব্লেম হৈছে, স্কলাৰশ্বিপ এপ্লাই কৰিব পৰা নাই, স্কিম এপ্লাই কৰিব পৰা নাই আৰু বহুত কাম আছে যিবিলাক তেওঁলোকে আধাৰ কাৰ্ডৰ কাৰণে কৰিব পৰা নাই। গতিকে এই আধাৰ কাৰ্ডটো নোপোৱাৰ কাৰণে বহু মানুহৰ বহু সমস্যা হৈ আছে। চৰকাৰে নতুনকৈ পদক্ষেপ লৈছে যে যোনে আধাৰ কাৰ্ড পোৱা নাই তেওঁলোকক আকৌ নতুনকৈ আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব। তাৰ কাৰণে আপোনালোকে কৰিব লাগিব যোনে গাঁৱত আছে তেওঁলোকে গাঁও পঞ্চায়তক লগ ধৰিব, তাত গৈ এটা এপ্লিকেশ্যন কৰি আপোনালোকৰ আধাৰ কাৰ্ডৰ কথা কৈ পেলাই এপ্লিকেশ্যন কৰিব লাগিব। আৰু যোনে টাউনত আছে তেওঁলোকে মিউনিচিপালিটিকৈ খবৰ লওক যে আমি এতিয়ালৈকে আধাৰ কাৰ্ড পোৱা নাই, আমি কি কৰিব লাগিব। গতিকে বৰ্তমান আগত DC অফিচত এটা ফৰ্মো দি আছে নতুনকৈ আধাৰ কাৰ্ড এপ্লাই কৰিবৰ কাৰণে। গতিকে যোনে এতিয়ালৈকে আধাৰ কাৰ্ড পোৱা নাই তেওঁলোকে দেৰি নকৰি খবৰটো লওক। যোনে যদি গাঁৱত আছে গাঁও পঞ্চায়তত যাওক, যদি টাউনত আছে মিউনিচিপালিটিত যাওক আৰু DC অফিচত খবৰ লওক। সোনকালে কৰক, কাৰণ কি এইটো নতুনকৈ আকৌ 22,09,000 আধাৰ কাৰ্ড দিয়া হ'ব। আপুনি যদি এতিয়ালৈকে আধাৰ কাৰ্ড পোৱা নাই, সমস্যাত ভুগি আছে, তেন্তে সোনকালে কৰক আৰু আধাৰ কাৰ্ড লোৱাটো ব্যৱস্থা কৰক। কাৰণ এই পদক্ষেপ হয়তো কিছুদিনৰ কাৰণে লৈছে। যোনে পোৱা নাই তেওঁলোকে পাব, আৰু যদি দেৰি কৰে তেন্তে হয়তো নাপাবও পাৰে। গতিকে সোনকালে কৰি পেলাই এইটো আপোনালোকে আধাৰ কাৰ্ডটো লাভ কৰিবলৈ চেষ্টা কৰক। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।